নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। তো অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে বাৰু যোৰহাটৰ শংকৰ সংঘৰ যি নেকি অধিৱেশন হৈ আছে বৰ্তমান সময়ত তালৈ বাৰু আপোনালোকে গৈছে নে নাই যোৱা কমেণ্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব। তো আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে বাজেট 2025ৰ ওপৰত। তো বাজেট 2025 ঘোষণা কৰাৰ পাছতেই এতিয়া ন খবৰ ওলাই পৰিছে সকলোৰে কাৰণে। ভাল খবৰো ওলাইছে, বেয়া খবৰো ওলাইছে, বহুতে ভাল পাইছে বাজেটখনক লৈ, বহুতে আকৌ বেয়া পাইছে, বহুতে ক্ৰিটিচাইজ কৰিছে। তে আপুনি বাৰু কেনেকুৱা পাইছে এই 2025ৰ বাজেটখন? 2024 আৰু 2025ৰ 2025 আৰু 2026ৰ বাজেটখন কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো খবৰ ওলাইছে যে এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 50টা পৰ্যটনস্থলী আধুনিকৰণ কৰা হ'ব বুলি জনাইছে। আমাৰ ভাৰতৰ প্ৰায় 50টা পৰ্যটনস্থলী উন্নত কৰিব বুলি জনাইছে। আশা কৰোঁ আমাৰ অসমৰ যাতে কাজিৰঙা নেশ্যনেল পাৰ্কখনো তাৰ সেই মানে পৰ্যটনস্থলীৰ তালিকাত যাতে পৰে, কাৰণ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখনো অকণমান মানে ডেভেলপ কৰাৰ প্ৰয়োজনীয়তা আছে। তেতিয়া আমাৰ অসমৰে লাভ হ'ব দিয়কচোন। অসমলৈ পৰ্যটক আহিব, অসমে ৰেভিনিউ পাব, বিজনেছ হ'ব, ভাল হ'ব। গতিকে আমাৰ অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কখনো যাতে তাৰ লিষ্টতে পৰে, তো সেইটোৱে আশা প্ৰকাশ কৰিছোঁ। আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে GBS, যি নেকি এক নতুন ভাইৰাছ ওলাইছে, তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে আমাৰ অসমত এতিয়ালৈকে এজন ব্যক্তিৰ মৃত্যু হৈছে বুলি জনাইছে। ব্যক্তি নহয়, এগৰাকী 16 বছৰীয়া ছোৱালী মৃত্যু হৈছে বুলি, 17 বছৰীয়া ছোৱালীৰ মৃত্যু হৈছে বুলি জনাইছে এই ভাইৰাছৰ ফলত। আৰু ইতিমধ্যে ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰত প্ৰায় 5জন লোকৰ মৃত্যু হৈছে আৰু ৱেষ্ট বেংগলত 3জন লোকৰ মৃত্যু হৈছে বুলি জনাইছে এই GBS বেমাৰৰ ফলত। যেনেকৈ নেকি কৰোনা মহামাৰী, যেনেকৈ নেকি এই আপোনাৰ HMPV ভাইৰাছ, ঠিক তেনেকুৱা ধৰণৰে এক প্ৰকাৰ এটা ভাইৰাছ হয়, এটা বেমাৰ হয় GBS, যিটোৰ ফলত নেকি তো ইমান কেইজন লোকৰ মৃত্যু হৈছে বিভিন্ন ৰাজ্যত। আৰু আমাৰ অসমতো এগৰাকী 17 বছৰীয়া ছোৱালীৰ মৃত্যু হৈছে এই বেমাৰৰ ফলত। তো অকণমান সাৱধানে থাকিব, বেমাৰবিলাক আজিকালি বৰ বেছিকৈ আহিব লৈছে। তো বিশেষকৈ খাদ্যবস্তুবিলাক আমি পৰাপক্ষত কিছুমান খাদ্য আজিকালি এভইড কৰাই ভাল আৰু অকণমান চাফ চিকুণতাৰে থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা। এটা খবৰ ওলাইছে গুজৰাটৰ এক্সিডেণ্ট হয়, যিটো ৰোড এক্সিডেণ্টত 5জন লোকৰ মৃত্যু হয়। এখন তীৰ্থযাত্ৰী গাড়ীৰ এক্সিডেণ্ট হয়, যিখন গাড়ী নেকি ৰাস্তাৰ পৰা ডাইৰেক্টলি খাৱৈত সোমাই পৰে বুলি খবৰ ওলাইছে। সেই গাড়ীখনত প্ৰায় 48জন লোকে যাত্ৰা কৰি আছিলে, তাৰে ভিতৰত লগ মৃত্যু হৈছে আৰু 35জন লোক হস্পিটেলাইজ হৈছে বুলি জনাইছে আৰু 17জন লোকৰ অৱস্থা বৰ বিশেষ ভাল নহয় বুলি খবৰ ওলাইছে। ৰাজস্থানত সংঘটিত হৈছে এই ঘটনাটো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাকুম্ভৰ পৰা। তো মহাকুম্ভ মেলাত যি নেকি মৌনী অমাৱস্যাৰ দিনাখন 30জন লোকৰ মৃত্যু হৈছিলে পদপিষ্ট হৈ, তাৰ ওপৰত এটা বিৰাটেই ডাঙৰ খবৰ ওলাইছে। এতিয়া মহাকুম্ভ মেলাত চাৰিওফালে AI কেমেৰা লগাই থোৱা আছে। চাৰিওফালে AI কেমেৰাই সকলোবিলাক বস্তু মানে পৰ্যবেক্ষণ কৰি আছে। আৰু AI বুলি ক'লে আৰু কি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এইটো ডিটেক্ট কৰে যে কোনজন ব্যক্তিয়ে কেনেকুৱা মনোভাৱ লৈ আহিছে, কোনো এটা ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো হোৱাৰ পাছত কোনজন ব্যক্তিৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল। তো এইবিলাক মানে AI আইডেণ্টিফাই কৰে। এতিয়া সৰ্বসাধাৰণ কেমেৰা এটা লগাই থৈছে, আপুনি যদি চাবলৈ যায় আপুনি একো নুবুজিব, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইমানেই টেলেণ্টেড হয়, তেওঁলোকে মানে কুইকলি সেইবিলাক উলিয়াই দিয়ে যে কোনজন ব্যক্তিৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে, কোনজন ব্যক্তি যদি ইয়াত নাহিলেহেঁতেন এই ঘটনাটো নহ'লহেঁতেন। তো সেইবিলাক বস্তু তেখেতলোকে মানে আইডেণ্টিফাই কৰে। আৰু ইয়াৰ ফলত প্ৰায় 120জন লোকক আইডেণ্টিফাই কৰিছে AI, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে প্ৰায় 120জন লোকক আইডেণ্টিফাই কৰিছে। সেই 120জন লোকৰ বাবে সেইদিনাখন পদপিষ্ট হৈ প্ৰায় 30জন লোকৰ মৃত্যু হৈছিলে। এতিয়া বহু লোকে কৈছে যে এই যি নেকি 120জন লোকৰ ফলত এই ঘটনাটো সংঘটিত হ'ল, তেওঁলোকক হয়তো কোনোবাই লগাবও পাৰে কৰিবৰ কাৰণে।
যাতে চৰকাৰৰ বদনাম হওক প্ৰশাসনৰ বদনাম হওক তাত যাতে হুলস্থলীয়া পৰিৱেশ হওক কোনোবাই সেইটো কৰিবও পাৰে জানি বুজি এটা তেওঁলোকক এৰেষ্ট কৰা হ'ব এৰেষ্ট কৰাৰ পাছত সোধা পোছা কৰা হ'ব আৰু তাৰ পাছতহে গম পোৱা যাব এতিয়া তাৰ পাছতে এটা নতুনকৈ নিয়ম বনাই দিছে মহাকুম্ভ মেলাত যে মহাকুম্ভ মেলাত এতিয়াৰে পৰা কোনো লোকে ভিৰভাৰৰ মাজত তেওঁলোকে বা দৌৰা-দৌৰি খেদাখেদি হৈ থাকোঁতে কোনেও ৰিলছ বনাব নোৱাৰিব ৰিলছ বনালে কিন্তু ফচি যাব জেল যাব লাগিব বুলি জনাইছে আৰু সিদিনাখন এটা ভিডিঅ' ভাইৰেল হৈছিলে ইনষ্টাগ্ৰামত যিগৰাকী মানে এগৰাকী যুৱতী গা ধুবলৈ গৈছে মানে যিটো অৱস্থাত গা ধুই ৰিলছ বনাইছে এতিয়া তাতে যদি দুই এজনে কমেণ্ট এটা কৰি দিয়ে তো আপোনাৰ ফিজিকেলি হেৰেষ্ট কৰিছে বুলি সেইজনক নি জেলত ঘূৰাই থ'বগৈ ল'ৰাজনক এতিয়া এনেকুৱা মানে তেওঁলোকে ৰিলছ বনাইছে মানুহে নোচোৱাকৈ থাকিব নোৱাৰে গতিকে কোনোবা এজনে চাব তাতে আকৌ লাগি যাব কেনাটো গতিকে তেওঁলোকেও অকণমান শালীনতা বজাই ৰাখিব লাগে কোনটো পাব্লিক প্লেছত কেনেকুৱা কামবিলাক কৰিব লাগে প্ৰাইভেট প্লেছত কেনেকুৱা কামবিলাক কৰিব লাগে সেইবিলাক অকণমান বজাই ৰাখিব লাগে হয়নে নহয় বাৰু কমেণ্ট এটা কৰি জনাব তো তেওঁলোকৰ স্বাধীনতা আছে বুলি আৰু কিছুমান এনেকুৱা প্ৰাইভেট কাম আছে যিবিলাক নেকি ৰুমৰ ভিতৰত চবেই কৰে কিন্তু সেইবিলাক যেতিয়া নেকি আপোনালোকে বাহিৰত গৈ কৰিবলৈ ল'ব তেতিয়া আপোনাক বেলেগ এটা নামেৰে মাতিবলৈ ল'ব হয়নে নহয় বাৰু ৰুমৰ ভিতৰত সেই কামটো দৰকাৰ হ'লে চবেই কৰক কিন্তু বাহিৰত কৰাৰ লগে লগে আপোনালোকক বেলেগ এটা নামেৰে নামাকৰণ কৰি দিব সমাজে গতিকে সেই বস্তুবিলাক মানুহে অকণমান চোৱাটো দৰকাৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মহাকুম্ভ মেলালৈ যদি আপুনি যোৱাৰ প্লেনিং বনাইছে এটা কথা মনত ৰাখক কিন্তু এতিয়া মহাকুম্ভ মেলালৈ আপোনালোকে যাবৰ কাৰণে মহাকুম্ভ মেলাৰ একজেক্ট লোকেশ্যনত আপোনালোকে এতিয়া পাবৰ কাৰণে প্ৰায় 8 পৰা 12 কিলোমিটাৰ কিন্তু খোজকাঢ়িব লাগিব প্ৰায় 8 পৰা 12 কিলোমিটাৰ খোজকাঢ়ি গ'লেহে আপোনালোকে মহাকুম্ভ মেলাৰ একজেক্ট লোকেশ্যনটো পাবগৈ বুলি জনাইছে কাৰণ আগতে কি কৰিছিলে মহাকুম্ভ মেলাৰ একদম ডাইৰেক্ট লোকেশ্যনলৈকে গাড়ী যাবলৈ দিছিলে কিন্তু এতিয়া গাড়ী টোটেলি বন্ধ কৰি দিলে গাড়ী বহুত আগতে আপোনালোকে থ'ব লাগিব তাৰ পাছত খোজকাঢ়ি যাব লাগিব মহাকুম্ভ মেলালৈ এইটো এটা নতুনকৈ নিয়ম বান্ধি দিছে মহাকুম্ভ মেলাত গতিকে আপুনি যদি যাম বুলি ভাবিছে গাড়ী চাৰি লৈও মানে আপোনালোকে এইটো থিৰাং কৰি ল'ব যে 8 পৰা 12 কিলোমিটাৰ খোজকাঢ়িব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে আমাৰ ভাৰতত মুকলি কৰি দিলে এখন ভেজিটেৰিয়ান ট্ৰেইন আচৰিত যেন লাগিছে ন খবৰটো শুনি হয়নে নহয় কিন্তু এইটো প্ৰকৃত খবৰ সঁচা খবৰ আমাৰ ভাৰতত বৰ্তমানলৈকে এখনো এনেকুৱা ট্ৰেইন নাই যে যিখনত নেকি টোটেলি ভেজ বস্তু পোৱা যায় মানে টোটেলি ভেজ ডিমটো পৰ্যন্ত মানে নাথাকে বা পিঁয়াজ পৰ্যন্ত নাথাকে এনেকুৱা এখন টোটেলি ভেজ ট্ৰেইন বৰ্তমান আমাৰ ভাৰতবৰ্ষত নাই এতিয়া বহু লোকে যাত্ৰা কৰে বহু লোকে আপোনাৰ নন ভেজো একেলগত বনাই কাৰণে তেওঁলোকে খাবলৈ মানে বেয়া পায় কিন্তু এখন আমাৰ ভাৰতত নতুনকৈ ট্ৰেইনৰ মুকলি কৰিছে যিখন চলিব নেকি দিল্লীৰ পৰা জম্মু কাশ্মীৰৰ কাটাৰলৈ আৰু যিখন হ'ব বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰি দিছে আমাৰ ভাৰতৰ প্ৰথমখন ভেজিটেৰিয়ান ট্ৰেইন হয় তো মনত ৰাখিব এইটো প্ৰয়োজন হ'ব কেতিয়াবা কৰবাত প্ৰশ্নত আহি যাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ গোৱালপাৰত ধ্বংস কৰিলে প্ৰায় 107 বিঘা মাটিত কৰা কানি খেতি আমাৰ অসমৰ প্ৰায় 107 বিঘা মাটিত প্ৰায় 27.20 কোটি টকাৰ আপোনাৰ কানি খেতি কৰিছিলে যেটো নেকি পপি খেতি বুলি কৰা হয় এটো কানিয়ে কয় নেকি এটো কানি খেতি লোকসান কৰিছে তো তেওঁলোকে মানে অবৈধভাৱে কৰি আছিলে গোৱালপাৰাৰ প্ৰশাসনে সেইখিনিক ধ্বংস কৰিছে বুলি ধ্বংস নহয় মানে সেইখিনিক নষ্ট কৰি পেলাইছে কাৰণ নষ্ট নকৰিলে তাৰ পৰা বিপদ হ'ব পাৰে কাৰণ তেওঁলোকে অবৈধভাৱে কৰিছে যিহেতু গতিকে 170 বিঘা মাটিত খেতি কৰিছিলে তেওঁলোকে 170 বিঘা মাটিত প্ৰায় 27 কিমান সামথিং কোটি টকাৰ সেইখিনি বস্তু আছিলে গোটেইখিনি কাটি মেলি পেলাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অয়ো হোটেলৰ ওপৰত আপোনাৰো বাৰু কেতিয়াবা এনেকুৱা হৈছে নেকি মানে অয়ো হোটেল বুকিং কৰোঁতে আপোনাৰ যেটো নেকি এক্সপেৰিয়েন্স কমেন্টত লিখি যাবচোন এজন যুৱকে কি কৰিলে অয়ো হোটেল বুক কৰিলে অয়ো হোটেলত কিন্তু এটা মানে বিৰাটেই প্লাস পইণ্ট আছে কি যে তাত মানে আপোনালোকে ডাইৰেক্টলি কোনো এখন হোটেল বুক কৰোঁতে যেটো প্ৰাইস পে কৰিব লাগে তাতকৈ অয়ো ৰুমৰ প্ৰাইসটো অকণমান কম থাকে অয়ো মানে সেইটো কিবা ডিসকাউন্ট দিয়ে আৰু স্পেশাল ডিসকাউন্ট তো তাত অকণমান কম থাকে তো এজন ব্যক্তিয়ে অয়ো হোটেল বুক কৰিছিল তাৰ পাছত কি কৰিলে তেখেতে চেক ইন কৰিবলৈ গ'ল প্ৰায় 1 ঘণ্টা সময় ওয়েট কৰিলে তাৰ পাছত কৈছে যে বেছি পইচা লাগিব নহলে ৰুমটো তেখেতক প্ৰভাইড নকৰে
তাৰ পাছত কি কৰিলে আৰু তেখেতে লাষ্টত গৈ ট্ৰেইনৰ ষ্টেচনত থাকিব লগা হ'ল এবাৰ আমাৰ লগতো তেনেকুৱা হৈছিল আমি লগৰ কেইজনমানে গৈছিলোঁ আমি হোটেল এখন বুক কৰিলোঁ পল্টন বজাৰত অ'ৰ জৰিয়তে হোটেল এখন বুক কৰিলোঁ বিৰাট সুন্দৰ হোটেল আছিলে হোটেলখনৰ প্ৰাইচ দেখাইছে 1000 টকা আমি বুক কৰি দিলোঁ তাৰপিছত আমি যেতিয়া গৈ পাইছোঁ তো তেওঁলোকে আমাক ৰুমটো নিদিয়ে কেনচেল কৰি দিছে মানে আমাক নিদিয়ে মানে ৰুম তোমালোকে নোৱাৰিবা কেনচেল কৰি দিয়া তো আমি আৰু লাষ্টত কি উপায় নাপায় মানে 2000 টকা দি মানে ল'ব লগা হৈছে সেই ৰুমটো মানে ৰুমটো অৰিজিনেল প্ৰাইচে 2000 টকা আছিলে কিন্তু মানে অ'য়' এপছত 1000 টকা দেখাইছিলে আমি বুক কৰি দিলোঁ তো পাছত কিন্তু আমাক মানে থাকিবলৈ দিয়া নাছিলে আপোনালোকৰ লগতো তেনেকুৱা কিবা হৈছিলে নেকি কমেণ্ট কৰি জনাব কিন্তু এই ঘটনাটো এতিয়াৰ নহয় আজিৰ পৰা বহু কেইবছৰ আগৰ 4-5 বছৰৰ মানৰ আগৰ হ'ব কেছটো মানে মোৰ লগত হৈছিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত ভাৰতবৰ্ষত BSNL আটাইতকৈ কম দামত ৰিচাৰ্জ মানুহক বিতৰণ কৰি আছে আটাইতকৈ কম দামত BSNL বিতৰণ কৰি আছে এতিয়া ইমান দিনে আপোনাৰ যিমান কেইটা টেলিকম কোম্পানী আছিলে তেওঁলোকৰ মানে BSNLক লৈ একো ইস্যু হোৱা নাছিলে কিয় বাৰু জানেনে কাৰণ BSNLৰ 4G নেটৱৰ্কে নাই BSNL 2G আৰু 3G তে এতিয়াও সাৰ্ভাইভ কৰি আছিল কিন্তু BSNL হঠাতে এটা ষ্টেপ লৈ ল'লে কি আমাৰ ভাৰতবৰ্ষত 2024 চনত প্ৰায় 15000টা 4G টাৱাৰ সংস্থাপন কৰিলে আৰু তেওঁলোকৰ 2025 চনত টাৰ্গেট হৈছে 20000টা পুনৰ টাৱাৰ সংস্থাপন কৰা অলৰেডি 15000টা টাৱাৰ সংস্থাপন কৰিলে 2024 চনত এটা 2025 চনত প্ৰায় 20000টা তেওঁলোকে টাৱাৰ সংস্থাপন কৰিব আৰু এতিয়া জিঅ শক্ট হৈ গৈছে যাহাই নেকি সেই 15000টা টাৱাৰ সংস্থাপন কৰিলে তাত যেতিয়াই নেকি 4G নেটৱৰ্ক দিবলৈ ললে এতিয়া মানুহে আপোনাৰ জিঅ চলাব নে BSNL চলাব কাৰণ জিঅ জিটো ৰিচাৰ্জ যিমান টকাত পায় যিখিনি ফেচিলিটি পায় তাতকৈ কম দামত BSNLত পায় সেইকাৰণে মানুহে BSNL লৈছে এতিয়া জিঅ এয়াৰটেল আৰু ভোডাফোনৰ মাথা গৰম হৈ গৈছে BSNLক লৈ এটা দেখা যাওক BSNL এই বছৰত 2025 চনত কেনেকুৱা ধৰণৰ পাৰফৰমেন্স দিয়ে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা তো আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হৈছে ডোনাল্ড ট্ৰাম্প বা প্ৰেসিডেন্ট হৈছে ডোনাল্ড ট্ৰাম্প তো ডোনাল্ড ট্ৰাম্পে প্ৰেসিডেন্ট হোৱাৰ পাছতে এটা ডাঙৰ সিদ্ধান্ত লৈছে প্ৰব্ৰজনকাৰীসকলৰ ওপৰত এতিয়া প্ৰব্ৰজনকাৰীসকলৰ বাবে নতুনকৈ নিয়ম বনাইছে আমেৰিকাত এতিয়া আমাৰ ভাৰতেও নতুনকৈ এখন বিল আনিছে প্ৰব্ৰজনকাৰীসকলৰ কাৰণে এতিয়া খবৰ ওলাইছে আমাৰ ভাৰতীয় প্ৰায় অবৈধভাৱে আমেৰিকাত সোমোৱা প্ৰায় 1700 লোকক আমেৰিকাই এতিয়া মানে এক প্ৰকাৰ এৰেষ্ট কৰিছে বুলি ক'ব পাৰি প্ৰায় 1700 লোকক যিসকলে নেকি অবৈধভাৱে গৈ আমেৰিকাত আছিলেগে যিকোনো প্ৰক্ৰিয়াৰে এটা তেওঁলোকক কি কৰিব নাজানো জেলতে ৰাখিব নে তেওঁলোকক ভাৰতলৈ পঠাব হেতু পাছৰ কথা হেবিলাক পাছত গম পোৱা যাব কিন্তু এতিয়া আমেৰিকাই অকনমান প্ৰব্ৰজনকাৰী নীতিবিলাক সলনি কৰিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ এইকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিৰাম মাগিছোঁ ধন্যবাদ জয়